জয় মা চামুণ্ডা ৰাশিফল লৈ আহিছো আমি 26 সেপ্টেম্বৰ 2024 গুৰুবাৰ পৰিছে আজি দিনটোত আবেলি 5:13 লৈকে মিথুন ৰাশি পৰিব গতিকে তেতিয়ালৈকে যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মিথুন হ'ব তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কৰ্কট হ'ব আৰু আজি দিনটোত যিসকল মানে কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ কান্তা যোগ কৰিব আজি তিথি আপোনাৰ নৱমী আৰু দশমী দুইটাই পৰিছে আধালৈকে দিনটোৰ নৱমী পৰিছে তাৰ পিছত দশমী তিথি পৰিছে এতিয়া হকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে গধূলি 5:13 পৰ্যন্ত যিকোনো কামৰ কাৰণে আপোনালোকে শুভ সময় দেখা গৈছে যিকোনো এনেকুৱা কাম যিবিলাক নেকি বৰ্তমান সময়ত ধৰক আপোনাৰ ইমাৰ্জেন্সি হৈ আছে বৰ্তমান সময়ত আপোনালোকে কৰিবই লাগে কিন্তু আপোনালোকক মই আকৌ এবাৰ সকিয়াই দিব বিচাৰিছো যে এইকেইদিনত পিতৃপক্ষ নোযোৱালৈকে বহুত ডাঙৰ শুভ কাম আপোনালোকে কোনো ধৰণৰ হাতত নলব বহুত ডাঙৰ নিবেশ আদিও আপোনালোকক কৰাৰ কাৰণে ভাল নহব বাকি শিক্ষাৰ ক্ষেত্ৰত যিকোনো খেলা ধূলা কৰা বা যিকোনো এনেকুৱা কম্পিটিশনত ভাগ লোৱা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম যত নেকি বহুত পৰাক্ৰম লাগে আপোনালোকে কৰিব পাৰিব কিন্তু ৰাতিৰ ফাললৈ আপোনালোকে যাত্ৰা আদি নকৰিব আপোনালোকৰ কাৰণে শুভ নহব এতিয়া আহিব বৃষৰ কাৰণে আপোনালোকৰ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি মানসিক ষ্ট্ৰেছ অকমান থাকিব আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ খেলিমেলি লাগিব পাৰে যিকোনো কথা তৰ্কাতৰ্কি আপোনালোকৰ লাগিব পাৰে গতিকে সাৱধান হ'ব আপোনালোকে 5:13 গধূলিলৈকে তাৰ পিছৰ সময়খিনি আপোনালোকৰ কাৰণে ঠিকে দেখা গৈছে এতিয়া আহিব মিথুনৰ কাৰণে 5:13 পৰ্যন্ত ঠিকঠাক দেখা গৈছে যিকোনো এনেকুৱা কাম যিটো নেকি বহুত জৰুৰী হৈ আছে বৰ্তমান সময়খিনিৰ কাৰণে উপযোগী যিবিলাক কাম সেইবিলাক আপোনালোকে কৰিব পাৰে যিকোনো একাউণ্ট ৰিলেটেড কামো আপোনালোকে কৰিব পাৰিব কিন্তু তাৰ পিছৰ সময়খিনি বৈবাহিকৰ ক্ষেত্ৰত অকনমান খেলিমেলি যিকোনো ক্লেশ আদি হ'ব পাৰে সাৱধান আপোনালোকে হ'ব লাগিব এতিয়া আহিব কৰ্কটৰ কাৰণে মানসিক চিন্তা ষ্ট্ৰেছ পইচা পাতিৰ অসুবিধা যিকোনো ঝেমেলাত সোমাই পৰা যিকোনো নলগা জেঙত নিজে সোমাই পৰা নিজৰ মানে ভুলৰ কাৰণে কিবা এটা জেগাত আপোনালোকে ফচি গ'ল তেনেকুৱা ধৰণৰ কামবিলাক হ'ব পাৰে আৰু বাকি আপোনালোকৰ 5:13 পিছত অকনমান শুভতা দেখা গৈছে বাকি সেইখিনি সময়লৈকে আপোনালোকে সাৱধান হৈ থাকিব লাগিব এতিয়া আহিব সিংহৰ কাৰণেও প্ৰায় 5:13 মানলৈকে শুভ দেখা গৈছে যিকোনো সন্ধি আদি যিকোনো এনেকুৱা ডিল আপোনালোকৰ নৰ্মেল যিবিলাক দৈনন্দিন চলি থাকে তেনেকুৱাবিলাকৰ কাৰণে শুভ পইচা পাতি যিকোনো লেনদেন আপোনালোকে যদি ব্যৱসায় কৰে তেতিয়াহ'লে ব্যৱসায় ক্ষেত্ৰত হৈ থাকিব এইবিলাক চলি থাকিব আপোনালোকৰ ভালে দেখা গৈছে বাকি ব্যৱসায় বাণিজ্যৰ লাভ আদিও আপোনালোকৰ কাৰণে ঠিকঠাক দেখা গৈছে গধূলিলৈকে কিন্তু তাৰ পিছত আপোনালোকৰ যিখিনি সময় আহিব একেবাৰে ৰাতিৰ ফাললৈ আপোনালোকে যাত্ৰা নকৰিব বাহন চলাওঁতে অকনমান আপোনালোকে সাৱধান হ'ব লাগিব এতিয়া আহিব কন্যাৰ কাৰণে সাৱধানতা আপোনালোকে ল'ব লাগিব গধূলি 5:13 মানলৈকে যিকোনো আইন কানুনৰ লগত জড়িত কাম যিকোনো কাগজীয়া কাম আপোনালোকে নকৰিব যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকে একেলগে গ্ৰুপত কাম কৰিব লাগিব কিন্তু কিছুমান আপোনালোকৰ মুখৰ কথাৰ কাৰণে গোটেই বস্তুবিলাক খেলিমেলি লাগি যাব পাৰে তেনেকুৱা কাম নকৰিব 5:13 পিছত আপোনালোকে কিবা যদি ডিসকাশন কিবা যদি গ্ৰুপ ডিসকাশন আপোনালোকে কৰিম বুলি ভাবে ব্যৱসায় বাণিজ্য ক্ষেত্ৰত বা ঘৰুৱা কিবা পাৰ্সোনেল ক্ষেত্ৰত আপোনালোকে কৰিব পাৰিব এতিয়া আহিব আপোনালোকৰ তুলাৰ কাৰণে আপোনালোকৰ 5:13 লৈকে ভাগ্যদায়ী দেখা গৈছে ভ্ৰমণ আদিৰ প্লেনিং আপোনালোকে বনাব পাৰে তীৰ্থ ভ্ৰমণো আপোনালোকে কৰিব পাৰে যিকোনো দান দক্ষিণা আপোনালোকে কৰিব পাৰে মনটোত এটা ফূৰ্তি কিবা এটা মানে তেনেকুৱা ধৰণৰ শুভ ফিলিংস আহি থাকিব পজিটিভিটি ক'বলৈ গ'লে আহি থাকিব আপোনালোকৰ গোটেই দিনটো ঠিকঠাক আপোনালোকৰ দেখা গৈছে কিন্তু গধূলি একেবাৰে যেতিয়া 5টা বাজি পাৰ হ'ব তেতিয়া আপোনালোকে বিশেষ কোনো কাগজীয়া কাম নকৰিব যিটো নেকি আপোনালোকৰ দৈনন্দিন জীৱনত বা অনাগত দিনতো আপোনালোকক লাভ দিব বা বৰ দৰকাৰী হ'ব তেনেকুৱা কামবিলাক নকৰাটো ভাল হ'ব এতিয়া আহিব বৃশ্চিকৰ কাৰণে 5:13 পৰ্যন্ত মানসিক বহুত ক্লেশ চিন্তা গাছাও আপোনালোকৰ বেয়া হ'ব পাৰে পইচা পাতিৰ ফচি যোৱা বা যিকোনো কথাৰ কাৰণে আপোনালোকৰ বেমেজালি সৃষ্টি হোৱা মানুহৰ লগত শত্ৰুতা হোৱা আদি আপোনালোকৰ হ'ব পাৰে ভ্ৰমণ আদি আপোনালোকৰ কাৰণে একেবাৰে অশুভ 5:13 পিছত অৱশ্যে আপোনালোকে যিকোনো গ্ৰুপ ডিসকাশন যিকোনো শুভ আপোনালোকে ডিসকাশন কৰিব পাৰে ঘৰুৱা হওক বা বাহিৰা হওক বা আপোনালোকে ওচৰত যদি কৰবাত যাত্ৰাত যাব লগা আছে বিশেষ দূৰত নহয় কিন্তু আশে-পাশে আপোনালোকে যাব পাৰিব এতিয়া আহিব ধনুৰ কাৰণে যিকোনো সন্ধি যিকোনো এনেকুৱা গ্ৰুপ ডিসকাশন যিকোনো আইডিয়া এপ্লাই কৰা যিকোনো দৈনন্দিন ৰুটিনত ইমপ্ৰুভমেন্ট কৰা কিবা এড কৰা ভ্যালু আপোনালোকে তেনেকুৱা ধৰণৰ বহুত ধৰণৰ কাম আপোনালোকৰ কাৰণে কৰিব পৰা নিচিনা দিন দেখা গৈছে 5:13 লৈকে তাৰ পিছৰ ফালে কিন্তু আপোনালোকে যাত্ৰা একেবাৰে নকৰিব ঘৰৰ আশে-পাশে থাকিব লগতে আপোনালোকে যান-বাহন নচলোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব বিশেষ গুৰুত্বপূৰ্ণ মানুহ যি নেকি ধৰক ব্যৱসায়িক লেনদেনত জড়িত হৈ আছে বা নতুন ব্যক্তিক আপোনালোকে ৰাতিলৈ লগ নকৰাটো ভাল হ'ব দিনৰ ভাগত লগ কৰিব পাৰে এতিয়া আহিব মকৰৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি
দিনটো আপোনালোকৰ বৰ মনত এটা দুধুৰ মুধুৰত যাব পাৰে বা ডিচিশ্যন লওঁতে প্ৰব্লেম হ'ব পাৰে বা ডিচিশ্যন লোৱাটো আপোনালোকৰ ভুল ডিচিশ্যন যেন লাগিব পাৰে যিকোনো আপোনালোকৰ বিশেষ ডাঙৰ কাম বা মহত্বপূৰ্ণ কাম নকৰিব বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো বৰ এটা শুভ বুলি ক'ব নোৱাৰি সাৱধান হ'ব লাগিব এতিয়া 5:13 পিছত কিন্তু আপোনালোকে কিছুমান সৰু সুৰা শুভ কাম যাত্ৰা আদি পাৰিবাৰিক আপোনালোকে কৰবাত যাত্ৰা ধৰ কৰিছে তেনেকুৱাও আপোনালোকে কৰিব পাৰিব এতিয়া আহিব কুম্ভৰ কাৰণে দিনটো সন্তানৰ লগত জড়িত কাম শিক্ষাৰ লগত জড়িত প্ৰেমৰ লগত জড়িত প্ৰেমৰ মীমাংসাৰ লগত জড়িত কামবিলাক আপোনালোকে গোটেই দিনৰ ভাগত কৰিব পাৰিব গধূলি ফাললৈ আপোনালোকৰ বৈবাহিক মতভেদ হ'ব পাৰে যিকোনো আপোনালোকৰ ঘৰুৱা ক্লেশ কাজিয়া হ'ব পাৰে যিকোনো ডিচিশ্যন আপোনালোকৰ ভুল যেন লাগিব পাৰে বা ভুল বুলি আপোনালোকে গম পাব পাৰে তেনেকুৱা ধৰণৰ যিকোনো অশুভ কাৰ্য হ'ব পাৰে সাৱধান আপোনালোকে হ'ব লাগিব এতিয়া আহিব মিনৰ কাৰণে গোটেই দিনটো বৰ এটা ভাল বুলি ক'ব নোৱাৰি মানসিক ক্লেশ এটা বনি থাকিব যিকোনো ক্ষেত্ৰত চিন্তা এটা বনি থাকিব বিভিন্ন ধৰণৰ আকাশ পাতাল মনলৈ চিন্তা আহি থাকিব পাৰে যিকোনো কামক লৈ পেলাই নিজৰ কেৰিয়াৰক লৈ পেলাই আপোনালোকে চিন্তিত হৈ থাকিব পাৰে এলাহ ভাৱ আহিব কৰিবলৈও মন যাব কিন্তু লগতে এলাহ ভাৱটোও আহিব আৰু মনটো বিভিন্ন ধৰণৰ ঠাইত আপোনালোকৰ গতি কৰিব পাৰে ডিষ্ট্ৰেকশ্যন আপোনালোকৰ বহুত হ'ব পাৰে ৰাতিলৈ 5:13 পিছত গধূলিৰ পিছত আপোনালোকে যিকোনো সৰু সুৰা শুভ কাম পৰিবাৰক লৈ পেলাই যদি কৰবাত ফুৰিবলৈ যাম বুলি ভাবিছে সেয়াও আপোনালোকে যাব পাৰিব বা কিবা যদি ডিছকাশ্যন আছে বুদ্ধি বৃত্তিৰ লগত জড়িত কাম আছে আপোনালোকে কৰিব পাৰিব গধূলি 5:13 পিছত আগত নহয় এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ মহা উপায়ত আপোনালোকে আশা কৰিছো যে এইকেইদিন আপোনালোকে দক্ষিণমুখী চাকি গছ দি আছে সকলোৱে তাৰ উপৰিও আজিৰ দিনটোত আপোনালোকে কি কৰিব পাৰে আজিৰ দিনটোত আপোনালোকে যিকোনো বিষ্ণু মন্দিৰ বা যিকোনো জগন্নাথ মন্দিৰ বা কৃষ্ণ মন্দিৰ যেনেকুৱা নাৰায়ণৰ মন্দিৰ এনেকুৱা মন্দিৰবিলাকত আপোনালোকে হালধীয়া মিঠাই আৰু ঘিউৰ চাকি যদি দিয়ে তেতিয়াহ'লে আপোনালোকে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ